মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। কালি আমি বিদ্যালয়ত হাত বিহু পালন কৰিলোঁ। হাত বিহুনো কি আৰু এই হাত বিহুৰ লগত সম্পৰ্ক ৰাখি অসমীয়া জাতীয় জীৱনৰ লগত সম্পৰ্ক থকা আন কেতবোৰ বিশেষ সামগ্ৰীৰ লগত কণমানি ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ অৰ্থেই আমি এখনি প্ৰদৰ্শনীও পাতিছিলোঁ আৰু এই গোটেইখিনি ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিখিনি পাৰিছোঁ মই দৃশ্য ধৰি ৰাখিছোঁ। আৰু প্ৰথমতে আপোনালোকক দেখুৱালোঁ যিখিনি আমাৰ প্ৰস্তুতিৰ ভিডিঅ' আছিল আৰু এতিয়া এই কণমানি ছাত্ৰ-ছাত্ৰীসকলে মনৰ আনন্দতে বিহু নৃত্য আৰম্ভ কৰিছে। তেওঁলোকে বৰ বিশেষ নাজানে, তথাপিও বহুতখিনি চেষ্টা কৰিছে, ঢোল নিজে বজাইছে, নাচনীয়ে নাচিছে আৰু এয়া হৈছে আমাৰ প্ৰস্তুতি। কোনোবাই যদি পিঠা লাড়ু বনাইছোঁ, কোনোবাই নিজ হাতে নাঙল, যুঁৱলি, মৈ আদি ঘৰতে তৈয়াৰ কৰি আনিছে আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাক বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটে বিশেষকৈ সহায় কৰিছে আৰু এই চেগতে মই তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ। সকলোখিনি প্ৰস্তুতিৰ অন্তত আমাৰ বিহুৰ প্ৰথম কাৰ্যসূচী এয়া প্ৰধান শিক্ষকৰ দ্বাৰা বিহুৰ পতাকা উত্তোলন কৰা হ'ল। সমবেত সংগীতটি শেষ হোৱাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আজিৰ অনুষ্ঠানলৈ আমন্ত্ৰিত বিশেষ কেইজনমান ব্যক্তিক এইদৰে বিহুৱান দিয়াৰ নিয়মটো পালন কৰা হ'ল, যাতে তেওঁলোকে কিছু শিকিব পাৰে। আৰু এইখিনিৰ পিছতে বিদ্যালয়ৰ বাইদেউ এগৰাকীয়ে কণমানি ছাত্ৰ-ছাত্ৰীসকলক আজিৰ এই প্ৰদৰ্শনীখনতনো কি আছে আৰু কোনদিনাখন বিহুৰ কোনদিনাখন কি বস্তু আমি কিয় ব্যৱহাৰ কৰোঁ সেইখিনি কথা বুজাই দিয়াৰ চেষ্টা কৰিছে। ছাৰে দেখুৱাইছে পঘা, তাৰপিছত এইফালে হাত কি, তাৰপিছত শৰাই বটা চিনি নোপোৱা ল'ৰা ছোৱালীও বহুত আছিল, তেওঁলোকে সেইখিনিও দেখিলে। এইদৰে গোটেইখিনি বস্তু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। নাজানো কিমানখিনি সফল হওক, কিন্তু ল'ৰা ছোৱালীয়ে এইখিনি চাই খুব বেছি আনন্দ পাইছে। এইদৰে গৰু বিহুৰ পৰা চেৰা বিহুলৈকে গোটেইখিনি বস্তু সিহঁতক বুজাই দিবলৈ যত্ন কৰা হ'ল।
এইদৰে আমি নাচি বাগি সকলোৱে খুব আনন্দ ফূৰ্তি কৰিলোঁ আৰু শেষত দৈ চিৰাৰ জলপান খাই ঘৰলৈ উভতিলোঁ। আজিলৈ টাটা।